কোৱাৰ কাৰণে আমাৰ ছাত্ৰ ছাত্ৰীসকলক যি সম্মাননা জনোৱা হ'ল তাৰ কাৰণে মই এই সেৱা সাধনা সন্থাৰ সভাপতি অৰ্থাৎ সভানেত্ৰী মহোদয়া, প্ৰতিষ্ঠাপক সভানেত্ৰী উপাধ্যায় মহোদয়া, কমলা বাইদেউ প্ৰমুখ্যে সকলোলৈ মই মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু ইয়াত উপস্থিত থকা মোৰ সকলোলৈ মই মোৰ আন্তৰিক ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। বেছি কথা নকওঁ, আপোনালোকে লক্ষ্য কৰিছে নাই এটি যে নেপালী গানৰ নৃত্য প্ৰদৰ্শন কৰিলে। প্ৰথম যেতিয়া গানটো আৰম্ভ কৰি প্ৰথম গানটো গাওঁতে আপোনালোকে হাত চাপৰি বজোৱা নাই, ফূৰ্তিও কৰা নাই, মই লক্ষ্য কৰি আছোঁ। দ্বিতীয় গানটোত আপোনালোকে ফূৰ্তি কৰিছে, চাপৰি বজাইছে। কিয়? মই অনুভৱ কৰিছোঁ কিয়, মই জানো কিয়। প্ৰথম গানটো হৈছে আধুনিক গান। আধুনিক গানৰ ফ্লেভাৰ আছে, আধুনিক গানৰ সোৱাদ আছে। দ্বিতীয় গানটো কিন্তু আধুনিক গানৰ সোৱাদ, আধুনিক গান হ'লেও তাত লোকসংগীতৰ সোৱাদ আছে। আৰু লোকসংগীত সোৱাদ থকাৰ কাৰণে আপোনাৰ মনটো ভাল লাগিছে, ফূৰ্তি লাগিছে, হাত চাপৰি গৈছে। আৰু এনেকুৱা জেগাত কাৰণে আপোনালোকে বেছি হাল্লা কৰা নাই। বেছি যদি আন্ধাৰ হ'লেহেঁতেন, বিহু ফাংচনৰ নিচিনা হ'লেহেঁতেন, তেনেহ'লে বহুতো ফূৰ্তি কৰিলে। গতিকে সকলো জাতি, সকলোৰে এটা এটা নিজস্ব লোককৃষ্টি আছে, লোক সংস্কৃতি আছে। লোককৃষ্টি, লোক সংস্কৃতি অবিহনে এটা জাতি জীয়াই থাকিব নোৱাৰে। সেইকাৰণে এটা জাতি জীয়াই থাকিব নোৱাৰে যে তেওঁলোকৰ যিটো ফ্লেভাৰ, যিটো সোৱাদ, এই সোৱাদে মনত আনন্দ দিয়ে। কিন্তু সময়ৰ লগে লগে কেতিয়াবা আমি এই সোৱাদ হাতত ৰাখিও, মনত ৰাখিও বেলেগ সংস্কৃতি গ্ৰহণ কৰিবলগীয়া হয়। কেতিয়া গ্ৰহণ কৰিবলগীয়া হয়? যেতিয়া মই মোৰ স্থান, কাল, পাত্ৰ এৰি থৈ এটা বেলেগ জেগালৈ যেতিয়া মই গুচি যাওঁ, সেই জেগাৰ ৰীতি নীতি, সাজ পাৰ, খাদ্য, গান, নাচ চব গ্ৰহণ কৰিবলগীয়া হয়। আৰু সেইটোৱে হৈছে মানুহৰ জীৱনৰ এটা ডাঙৰ গুণ, আৰু সেইটোৱে মানুহক ডাঙৰ মানুহ বনায়। মই উদাহৰণস্বৰূপে ক'ব খোজো, আগতে কৈছোঁ, পাহৰিছোঁ মই। তেজপুৰলৈ এজন মানুহ আহিলে ৰাজস্থানৰ পৰা, নাম নাৰায়ণ আগৰৱালা। আজি বহুত বছৰ আগত নাৰায়ণ আগৰৱালা আহিছিলে তেজপুৰত। কিয়? ৰবৰৰ কালেকশ্যন কৰিব। ৰবৰ মানে তেতিয়া ৰবৰৰ গছ অসমৰ জংঘলত এভেইলেবল। তাৰপৰা ৰবৰ টেপিং কৰে, ৰবৰ কালেকশ্যন কৰে, ৰবৰ মাৰ্কেটিং কৰে। আজিকালি ৰবৰৰ গাৰ্ডেন খোলে, ৰবৰ কাল্টিভেশ্যন কৰে, খেতি কৰে। শোণিতপুৰ জিলা, লখিমপুৰ জিলা, আজি ধেমাজি জিলা, শিৱসাগৰ জিলা, ডিব্ৰুগড় জিলা আৰু তিনিচুকীয়া জিলাত ৰবৰৰ গছ জংঘলত এনি পাইছিলে। আৰু সেইকাৰণেই নৰম আগৰৱালাই তেজপুৰলৈ আহি তেজপুৰত থাকি এই বেপাৰ আৰম্ভ কৰিছিলে গমিনীৰ মাজে মাজে, গমিনী ঘাট, গমিনীৰ মাজে। আৰু মানুহজন যেতিয়া অসমলৈ আহিলে, অসমৰ মানুহৰ লগত ইমানেই আপোন হৈ গ'ল, ইমানেই মৰম লগা হৈ গ'ল যে তেওঁক নহ'লে থাকিব নোৱাৰে অসমীয়া মানুহ। আৰু জোৱাইও হ'ল, জোৱাই হোৱাৰ কাৰণে বেছি মৰম হ'ল। আৰু নৰম আগৰৱালাৰ নামত গানো ওলাল, বিহু গান। উত্তৰ কুল ভাঙিলে কালংকৈ পৰাণবি, দক্ষিণ কুল ভাঙিলে মান, গমিনী দুৱাৰে নৰম কেয়া ভাঙিলে ৰক্ষা পাবলৈ টান। আগতে অসমীয়াত নেপালী মানুহে মাৰোৱাৰী কি কৈছিল জানে? নেপালী মানুহ কৈছিল কেয়া, মাৰোৱাৰী নকয় কেয়া কয়, কেয়াৰ দোকান যাম। এতিয়া অসমীয়া আৰু নেপালী এটা বিৰাট ডাঙৰ মিল আছে, এই নৰম কেয়া। এই নৰম কেয়াৰ পুত্ৰ হ'ল হৰিবিলাস আগৰৱালা। হৰিবিলাস আগৰৱালাৰ জন্ম হ'ল ইয়াত তেজপুৰত। হৰিবিলাস আগৰৱালা ডাঙৰ দীঘল হ'ল। হৰিবিলাস আগৰৱালাই বেপাৰ আৰম্ভ কৰিলে পাঠ্যপুথি অৰ্থাৎ কিতাপ প্ৰকাশ কৰা আৰু প্ৰেছ খোলা। কলিকতাত প্ৰেছ কৰিলে আৰু অসমীয়া কিতাপ ছপা কৰি উলিয়াই অসমৰ বজাৰত দিলে। ডাঙৰ কাম কৰিছিল। হৰিবিলাস আগৰৱালাই প্ৰথম মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কীৰ্তন পুথিখন ছপা কৰি উলিয়াইছিল। বৰগীত ছপা কৰি উলিয়াইছিলে, নামঘোষা ছপা কৰি উলিয়াইছিলে। যদি হৰিবিলাস আগৰৱালাই সেই কীৰ্তন পুথি, নামঘোষা, বৰগীত ছপা কৰি নুলিয়ালেহেঁতেন, তেনেহ'লে আজি অসমীয়া মানুহে
নামঘৰত কীৰ্তন কৰিব নাপালেহেঁতেন, বৰগীত গাবলৈ নাপালে। তেওঁৰ পুত্ৰ হ'ল পৰমানন্দ আগৰৱালা। পৰমানন্দ আগৰৱালা যি বাটা কোম্পানী আছে, জ্যোতি ভাৰতী পকী কয়, তাত আছিল, তেওঁ চব তাতে আছিলে। পৰমানন্দ আগৰৱালা কেনেকুৱা আছিল, তেওঁ মিউজিচিয়ান আছিলে ভাল। অসমৰ থলুৱা বা অসম ভাৰতবৰ্ষৰ থলুৱা বাদ্যযন্ত্ৰ বজোৱাৰ উপৰিও তেওঁ বিদেশী বাদ্যযন্ত্ৰ বম্বেৰ পৰা কিনি লৈ আহিছিল। গীটাৰ, ক্লনিয়েট, অৰ্গেন। অসমৰ কোনো মানুহে, কোনো ল'ৰা ছোৱালীয়ে সেইখিনি সময়ত গীটাৰ দেখা নাই, অৰ্গেন দেখা নাই, ক্লনিয়েট দেখা নাই। কিন্তু পৰমানন্দ আগৰৱালাই তেজপুৰত, আমাৰ তেজপুৰৰ ল'ৰা ছোৱালীক এয়া বজাবলৈ শিকাইছিল। তথাপি পৰমানন্দ আগৰৱালাই কি কৰিছিলে, মাহেকে পষেকে সপ্তাহে অসমীয়া নামত নাম গাই যে নিমন্ত্ৰণ কৰি ঘৰৰ চোতালত নাম গোৱাইছিল। মাৰোৱাৰী ঘৰতে নাম গোৱাইছিল। আৰু সন্ধিয়া সময়ত অৰ্গেনত নিজে গান গাইছিল। নিজৰ ল'ৰা ছোৱালী লগৰ ল'ৰা ছোৱালীৰ লগত খেলিব গৈছিলে। সন্ধিয়া হোৱাৰ লগে লগে খেলাৰ পৰা উভতি আহিছিলে। দুৱাৰমুখ পাওঁতে বা গেট পাওঁতে, জপনামুখ বুলি কয় আমাৰ অসমীয়া, ৰাস্তাৰ ওচৰত বাপেকে গোৱা গান গাইছিল। তুলসীৰে তলে তলে, তুলসীৰে তলে তলে, মৃগ পহু চৰে, কি ৰাম ৰাম মৃগ পহু চৰে। তাকে দেখি ৰামচন্দ্ৰই, তাকে দেখি ৰামচন্দ্ৰই হৰ ধনু ধৰে, কি ৰাম ৰাম হৰ ধনু ধৰে। এই যে গান গাইছিল সদায় সন্ধিয়া সময়ত, এই সৰু বাচ্চা পুত্ৰই শুনি 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 এটা ডাঙৰ এটা প্ৰতিক্ৰিয়া হৈছিল। সেই বাচ্চাটো ডাঙৰ হৈ 14 বছৰ বয়স যেতিয়া হৈছিলে, তেওঁ অসমৰ আজিৰ দিনৰ এখন কালজয়ী নাটক হৰিহৰ যুদ্ধ, বানৰজা শ্ৰীকৃষ্ণ অনিৰুদ্ধ উষাৰ ওপৰত এখন নাটক লিখিছিলে। নাটকখনৰ নাম আছিলে শোণিত কুঁৱৰী। 14 বছৰ বয়সত লিখিব আৰম্ভ কৰিছিলে, মেট্ৰিক নিদিয়াৰ আগত, আৰু শেষ কৰিছিল 22 বছৰ বয়সত। আৰু 22 বছৰ বয়সত এই গানটো, এই নাটকখন মঞ্চস্থ কৰিছিল তেজপুৰ কলিবাৰীৰ বাণ থিয়েটাৰত। কোনোবাই নাটকখন কৰিছে, কোনোবাই চাইছে, কোনোবাই পঢ়িছে। নাটকখনৰ আৰম্ভণি বানৰজাৰ জীয়ৰী উষা কুঁৱৰীয়ে দুখতে কান্দি থাকে আৰু সখীসকলে গান গাই ফুচলাই। আৰু সেই গানটো 1924 চনত অসম সাহিত্য সভাৰ গুৱাহাটী অধিৱেশনত, যিখন অধিৱেশনৰ সভাপতি আছিলে লক্ষীনাথ বেজবৰুৱা, মূল অধিৱেশনৰ দিনাখন ঘোষণা কৰা হৈছিলে যে আজি অসম সাহিত্য সভাৰ মূল অধিৱেশনত প্ৰথম অসমীয়া আধুনিক গীত পৰিৱেশন কৰা হ'ব। আধুনিক গীতটোৰ ৰচোতা, সুৰ দিওঁতা তেজপুৰৰ জ্যোতিপ্ৰসাদ আগৰৱালা, সেই জ্যোতিপ্ৰসাদ আগৰৱালা পুত্ৰ। আৰু গীতটি পৰিৱেশন কৰিব শিৱসাগৰৰ প্ৰফুল্ল চন্দ্ৰ বৰুৱাই। যেতিয়া প্ৰফুল্ল চন্দ্ৰ বৰুৱাৰ নামটো ঘোষণা কৰিলে, জ্যোতিপ্ৰসাদ আগৰৱালা পলাই গৈ পেলাই বহুত দূৰ লুকাই থাকে। সি গালি পাৰি প্ৰফুল্ল চন্দ্ৰ বৰুৱাই গানটো গালে, গোৱাৰ পাছত বহুতে ভাল পালে, বহুতে বেয়া পালে। কিন্তু লক্ষীনাথ বেজবৰুৱাই মাতি নি ক'লে, হেৰা জ্যোতি, তুমি প্ৰথম অসমীয়া আধুনিক গান শুনালা। এই কথাখিনি কোৱাৰ কাৰণ আছে, আমাৰ পিতৃ মাতৃ আছে ইয়াত। এই যে সৰুতে তুলসীৰে তলে তলে মৃগ পহু চৰে গানটো শুনিছিলে, তেওঁ 14 বছৰ বা 22 বছৰ বয়সৰে নাটকখন লিখি শেষ কৰিলে, আৰু তাত এটা কবিতা সন্নিৱিষ্ট কৰি তাই গানটোৰ সুৰ দিলে। আৰু এই গানটোৱে হৈ গ'ল প্ৰথম অসমীয়া আধুনিক গীত। কোনটো সুৰ দিলে? তুলসীৰে তলে তলে মৃগ পহু চৰে, কি ৰাম ৰাম গছে গছে পাতি দিলে ফুলৰে শৰাই, ৰাম ৰাম। এই সুৰটোকে, বাপেকে গোৱা গানৰ সুৰটোকে টানি আনি তাক আধুনিক কৰি, আধুনিক সুৰত এই গানটো প্ৰকাশ কৰিলে। সেইটোৱে হৈছে অসমৰ প্ৰথম আধুনিক গীত। যদি জ্যোতিপ্ৰসাদ আগৰৱালাৰ বাপেকে যদি মাৰোৱাৰী গান গালেহেঁতেন, যদি হিন্দী চিনেমাৰ গান গালেহেঁতেন, তেতিয়া জ্যোতিপ্ৰসাদ আগৰৱালা মাৰোৱাৰী বা হিন্দী বাকি থাকিল। কিন্তু পৰমানন্দ আগৰৱালাই অসমীয়া সুৰ, অসমীয়া গান, অসমীয়া সংগীত চৰ্চা কৰিলে, চৰ্চা কৰালে। এই প্ৰভাৱ
পুত্ৰৰ ওপৰত পৰিলে, পৰিয়ালৰ ওপৰত পৰিলে, আৰু সেই পৰিয়ালে এতিয়া অসমৰ যদিও উপাধি আগৰৱালা, কিন্তু অসমীয়া মানুহৰ চবতকৈ প্ৰাণৰ এটা পৰিয়াল। এইটোৱে হৈছে সংস্কৃতিৰ ৰূপান্তৰ। সংস্কৃতিৰ ৰূপান্তৰ হয়, সংস্কৃতি স্থবিৰ নহয়, সংস্কৃতিৰ ৰূপান্তৰ হয়। মই আমাৰ দিনত কোৱা নেপালী গান এইটো নচলে, আৰু ৰূপান্তৰ হৈছে, এইটো পুৰণি হৈছে। আমি গাইছিলোঁ, আমি স্কুলতে নেপালী ছোৱালী, নেপালী ল'ৰা, আমি সৰুতে গাইছিলোঁ। नजाना 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 कान्छी छोडेर बेदुख मलाई दिएर, नजाना कान्छी छोडेर नजाना कान्छी छोडेर। एकलाई गान हामी नाचिছোঁ। देउसीले त आছেই। কিমান গান গালো, কিমান নেপালী গান গালো, কিমান নাচিলোঁ। তাৰপিছতে पाकेको कटर बन्दिलामा जाने यो मोटर हो, पाकेको कटर बन्दिलामा जाने यो मोटर हो। এই গানটো গালে মোৰ দৰ্জী পতিলৈ মনত পৰে। আগতে বন্দিলাৰ গান গান গাইছিল, হয়নে? যি নহওক, এই যে সংস্কৃতিটো আমাৰ মাজত এনেকৈ প্ৰভাৱ পৰে, আপুনি লক্ষ্য কৰিছে না? ক'ব নোৱাৰো। আপোনালোকে নিজেই গোৰ্খা কমিউনিটিৰ মানুহ হৈ, নেপালী সংস্কৃতিৰ মানুহ হৈ আপুনি লক্ষ্য কৰিছে নাই? আজিকালি অসমীয়া গানত নেপালী গান সোমাই গৈছে। লক্ষ্য কৰিছে আপোনালোকে কেনেকৈ সংস্কৃতিটো কেনেকৈ গুচি গৈছে? গানটো আৰম্ভ কৰাৰ আগতে নেপালী গানটো গাই লৈ তাৰপিছত অসমীয়া গান হয়নে? যে সংস্কৃতিৰ মিলন হয়, সংস্কৃতিৰ ৰূপান্তৰ হয়। ৰাজনীতি কিন্তু বেলেগ ধৰণৰ হয়। মই ৰাজনীতি কৰিছোঁ, ৰাজনীতি কৰা মানুহ নহয় আচলতে, তথাপি ৰাজনীতি কৰিবই লাগিব। কাম কৰি গৈছোঁ, কাম কৰি যাম। অগ্নিগড়ত লিফ্টৰ কাম কৰিছোঁ, ষ্টেডিয়াম হৈ গ'ল, ষ্টেডিয়াম অপেন কৰিম। আমাৰ পৰুৱাৰ হস্পিটেলৰ পিছফালে আমি 1000 মানুহ বহিব পৰা এটা অডিটৰিয়াম বনাই আছে, ষ্টেজ আৰু হল। 1000 মানুহ বহিব পাৰিব, আৰু তাত AC থাকিব। ডিষ্ট্ৰিক্ট লাইব্ৰেৰী খুব ধুনীয়া বনাই দিলোঁ, তাত AC লগাই দিলোঁ, চব কৰি দিলোঁ। এতিয়া তেজপুৰ ইউনিভাৰ্চিটিৰ পৰা বৰুৱালৈকে মই ডিভাইডাৰ দিয়া ৰাস্তা বনাই আছোঁ, ফ্লাইঅভাৰৰ কাম চলি আছে, বহুত কাম চলি আছে আৰু চলি থাকিব। কাম কৰি যাম। ভৱিষ্যতে MLA আৰু সদায়তো মোৰ চাকৰি নহয়, 33 বছৰ চাকৰি। MLA আজি আছোঁ, তাত নাথাকিব পাৰোঁ। যিখিনি পাৰোঁ আমি অৱদান দি থৈ যাম, ৰাইজক দি থৈ যাম। ৰাইজৰ মৰম আছে, ৰাইজৰ চেনেহ আছে, আৰু সেইকাৰণে মোক জয়যুক্ত কৰিছে। গতিকে আপোনালোকৰ মৰম চেনেহ থাকক। আজি মোক মাতি আনি যি সম্বৰ্ধনা জনালে, মই বসুন্ধৰা বাইদেউ আৰু বসুন্ধৰা বাইদেউৰ পৰিয়াল, কমলা বাইদেউ আৰম্ভ কৰি সকলোলৈ আমাৰ প্ৰতিমা যি এনাউন্সমেণ্ট কৰিছে, ধুনীয়া লাগিছে, ধুনীয়াকৈ নাচিছে আমাৰ ছোৱালীহঁতে, আমাৰ ল'ৰাহঁতে। আজি ছোৱালীহঁতে, আজি ছাত্ৰ ছাত্ৰীসকলে ইয়াত গৰ্বেৰে এখন গামোচা লৈছে, এখন চাৰ্টিফিকেট লৈছে। ঘৰত গৈ বাহাদুৰি কৰিব, MLA মলাই নে আজি গামোচা পেলাই কবই আমি কৈছোঁ। আৰু এটা কথা মই লক্ষ্য কৰিছে নাই? মোক গামোচা দিছে, কিবা কিবি চেলেং চাদৰ দিছে, জাপি দিছে, চব দিছে। মই জাপিও দি দিছোঁ থবলৈ গাড়ীত, গামোচাও দি দিছোঁ গাড়ীত থবলৈ, মালা থোৱা নাই। কি নাজানিস? नेपालीको जीवनमा, नेपाली समाजको जीवनमा यो फुलको बहुत गुण बस्छ। न्याय संस्कृति छ, माया छ। সেইকাৰণে পিন্ধি আছোঁ এইটো, আৰু সকলোলৈ মই মোৰ আন্তৰিক অভিনন্দন জনাইছোঁ, ধন্যবাদ জ্ঞাপন কৰি মোৰ বক্তব্য ইমানতে সামৰণি মাৰিছোঁ, আৰু মই বিদায় মাৰিম।